चैव गोदावरी सरस्वती नर्मदा सिन्धु कावेरी जलेऽस्मिन् सन्निधिनो कुरु আজি আমি উৰিয়াম ঘাটত দুটা আঁচনি হাতত লৈ এটা উদ্বোধন আৰু এটা আধাৰশিলা কৰিলোঁ। বিশেষকৈ উৰিয়াম ঘাটবাসীৰ বাবে প্ৰয়োজনীয় এটা অত্যাধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণৰ প্ৰয়োজনীয়তা আমি দীৰ্ঘদিন ধৰি অনুভৱ কৰি আহিছিলোঁ। এই প্ৰেক্ষাগৃহ আজি অন্তিম পৰ্যায়ৰ যিখিনি নিৰ্মাণ হ'ব তাৰ শুভাৰম্ভ কৰা হ'ল আৰু যিকোনো গাঁও অঞ্চলত থকা প্ৰেক্ষাগৃহৰ ভিতৰত এটা খুব ধুনীয়া প্ৰেক্ষাগৃহ আমি ইয়াতে নিৰ্মাণ কৰিব বিচাৰিছোঁ। তাৰ লগতে উৰিয়াম ঘাটবাসী ৰাইজৰ এটা আশা আছিল এভাগ খুব ধুনীয়া ছট পূজাৰ ঘাট হওক। আমি উৰিয়াম ঘাটৰ শিৱ মন্দিৰৰ প্ৰাংগণত তেখেতসকলৰ প্ৰয়োজন অনুসৰি সম্পূৰ্ণ তেখেতসকলৰ যেনেধৰণে লাগে তেনেধৰণে এটা ছট পূজা ঘাট নিৰ্মাণ কৰি আজি উদ্বোধন কৰিলোঁ। দুদিনৰ পাছত ছট পূজা আছে। আশা কৰিম যে এই ছট পূজা ঘাটৰ দ্বাৰা ৰাইজ উপকৃত হ'ব, তেখেতসকলৰ মনৰ আশাবিলাক পূৰ হ'ব আৰু উৰিয়াম ঘাট সম্পৰ্কত আমাৰ আহি থকা দিনত আৰু বহুকেইটা অভিলাষী আঁচনি আছে। বিশেষকৈ উৰিয়াম ঘাটৰ সমন্বয় পাৰ্ক, উৰিয়াম ঘাটত আমি নিৰ্মাণ কৰি থকা সমন্বয় পাৰ্কখনো কম দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগে। উৰিয়াম ঘাটবাসী ৰাইজৰ সুবিধাৰ বাবে এটা গেষ্ট হাউচ প্ৰয়োজনীয়তা আছে, সেইখিনিও আমি সম্পূৰ্ণ কৰিম আৰু তাৰ পাছতে আমি জুবিন গাৰ্গৰ স্মৃতিত ৫,০০০ নাহৰ গছেৰে ৫০ বিঘা মাটি সামৰি জুবিন গাৰ্গ নাহৰ উদ্যান আমি নিৰ্মাণ কৰিবলৈ লৈছোঁ। আমি আশা কৰিম এইবিলাক হৈ যোৱাৰ পাছত তাৰ লগতে ৰাস্তা ঘাটবিলাক প্ৰায় নিৰ্মাণ কৰিবলৈ লোৱা হৈছে। উৰিয়াম ঘাট অসমৰ ভিতৰতে এটা আগশাৰীৰ ঠাইলৈ উন্নীত হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।